হেই গাইজ, আজি আমি যাই আছো আমাৰ সেই দুজোৰৰ ঘৰত, কাৰণ আমাৰ সেই দুজোৰৰ তামাম বেমাৰ হৈ আছে। সেইকাৰণে আমি চব গোটেইকেইটাই লগ লাগি কিনে আজি আমি যাই আছো সেই দুজোৰৰ ঘৰত। তো ব্লগটো আপোনালোকে ফিনিচিঙত গিলি চাব। তো আসসালামু আলাইকুম, ৱেলকাম টু মাহদি মিনি ব্লগ। তো আহি আমি হেড জোৰৰ ঘৰ পালো। হেড জোৰৰ ঘৰ পাৱাৰ পিছত আমি সবগিলা ৰুমত অলপমান আমাক বহিবাৰ দিলা। বহি থাকোঁতে মছজিদত আজান দিলা। আজান দেওয়াৰ পিছত আমি এতিয়া গোটেইকেইটা যাই আছো মছজিদত। তাৰ পিছত মছজিদত যাই কিনে উজু কৰি ললো। উজু কৰাৰ পিছত আমি সবকেইটাই নামাজ পঢ়ি ললো। নামাজ পঢ়াৰ পিছত আমি আকৌ আহি গলো হেড জোৰৰ ঘৰত। হেড জোৰৰ ঘৰত আহি কিনে আমাক অলপমান হেড জোৰে ক'লা বহি থাকা তোমালোকে। তাৰ পিছত আমি অলপ টাইম বহি থাকলো। বহি থাকাৰ পিছতে আমাৰ কাৰণে হেড জোৰতে খানা লৈ আহিল। আলহামদুলিল্লাহ খানা চানা খাই ললো। খানা খাৱাৰ পিছত এতিয়া আমি যাই আছো মাদ্ৰাছাত। আৰু গাইজ, এতিয়া আৰু এটা কথা, এতিয়া আমাৰ হেড জোৰৰ ঘৰত যিমান কেইটা কিতাপ আছে, আমাৰ মাদ্ৰাছাৰ চব চলিৰো ইমান কিতাপ নাই। হেড জোৰে কি ঘৰতো পঢ়ি থাকে নেকি? তাৰ পিছত তেনেকে আৰু কিতাপ চিতাপ চাই কেনে খানা চানাও খাই ললো। খানা চানা খোৱাৰ পিছত এতিয়া আমি যাই আছো মাদ্ৰাছাত। আৰু গাইজ, এইটো হ'ল আমাৰ হেড জোৰ। আৰু তাক কোনোবাই ক'ব নে বাৰু হেড জোৰ বুলি? আৰু এটা কথা, তাৰ ভিতৰত কোনো হিংসা নাই দেই। তাৰ ভিতৰত কোনো ধৰণৰ অহংকাৰ নাই। তাৰ পিছত আমি ইয়াতে গাড়ীৰ কাৰণে অলপমান ৱেইট কৰি আছো। ৱেইট কৰি থাকোঁতে ইয়াতে আমাৰ চব চলি ইয়াতে ফটো উঠাত ব্যস্ত হৈ আছে। তাৰ পিছত আৰু কি, ময়ো 2-3টামান ফটো চটো উঠলো। উঠাৰ পিছত আমাৰ গাড়ীও আহি গ'ল। গাড়ী অহাৰ পিছত আমি গোটেইকেইটাক গাড়ীত সোমাই দিলো। সোমাই দিয়াৰ পিছত ময়ো বহি গলো। বহি যাই কিনে এতিয়া আমি যাই আছো মাদ্ৰাছাত। তো মাদ্ৰাছাত যাই থাকোঁতে ইয়াতে ডাঙৰ এটা ব্ৰিজ পাই গলো। আৰু গাইজ, মই কিন্তু ইয়াতে আকৌ চিনি নাপাওঁ। আপোনালোকে ক'বচোন এইটো ক'ৰ ব্ৰিজ, যদি কোনোবাই চিনি পায়। তাৰ পিছত এনেকে যাই থাকোঁতে চাওঁ যে ইয়াৰ ভিউটো তামাম মজা। আৰু এটা কথা, ইয়াতে চাওক, এটা গাড়ীত 3টা বহিছে দেখোন, গাড়ী ভাঙি যাব। তাৰ পিছত এনেকে যাই থাকোঁতে আমি ইয়াতে আৰু এটা কথা গাইজ, আপোনালোকে ভিউটো চাইছে নে নাই? কিমান ধুনীয়া। আৰু এনেকে যাই আছো। যাই থাকোঁতে ইয়াতে চাওঁ, এটা দোকানত কিবা মেজিক লাইট লগাই আছে। দোকান নহয়, ইয়াৰ মেজিক লাইটৰতো দাম দেখোন বেছি। তাৰ পিছত এনেকে মোৰ গাইজ বহুত ঠাণ্ডা লাগছে দেই। মোৰ ঠাণ্ডাই থাকিব পৰা নাই। সেনেকে আৰু কি কৰিম, কাপোৰ চাপোৰ লৈ যাৱা নাই। সেনেকে আৰু অলপমান থাকলো। থাকাৰ পিছত ইয়াতে সন্ধিয়া যিমান হৈ আছে সিমানে ভিউটো ধুনীয়া হৈ আছে। তাৰ পিছত এনেকে যাই আমি কলিতাকুছি পালোহি। আমাৰ মাদ্ৰাছাৰ ওচৰতে এখন চক আছে কলিতাকুছি বুলি। তাৰ পিছত এনেকে আমি যাই আছো। আৰু গাইজ, চাইছেনে ইয়াতে বাঘ কেইটা? যদি কোনোবা সেই লাইনত যাবা খুজিছি, নকওঁ দে আৰু বাদ দি। তাৰ পিছত এনেকে আমি ড্ৰাইভাৰক পইচা দি কিনে আমি এতিয়া যাই আছো মাদ্ৰাছাত। তো এনেকে আহি মাদ্ৰাছাত পালো। আৰু মোৰ ব্লগ আজি এইখিনিতে। বাই বাই।